বৰপেটাত ধুবুৰীত আইন মহাবিদ্যালয়ৰ প্ৰতিবাদী সমদল আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। পেহেলগামত হিন্দু পৰ্যটকৰ ওপৰত হোৱা নৰসংহাৰৰ বিৰুদ্ধে আজি ধুবুৰী আইন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে আইন মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলে মহাবিদ্যালয় চহৰৰ পৰা চহৰখনৰ বিভিন্ন অঞ্চলেদি এক প্ৰতিবাদী সমদল উলিয়াই পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জম্মুৰ পেহেলগামত মৃত্যু হিন্দু পৰ্যটকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি আমাৰ দাবীটো হ'ল যে যোৱা 22 এপ্ৰিল তাৰিখে আমাৰ পেহেলগামত যি মানে দ্য ৰেজিষ্টেণ্ট ফ্ৰণ্টৰ দ্বাৰা যি আক্ৰমণ হৈছে, এই আক্ৰমণ আমাৰ ভাৰতবৰ্ষৰ ছ'ভেৰেনিটি আৰু ডেম'ক্ৰেটিক ভেলুৰ ওপৰত এক গুৰুতৰ প্ৰহাৰ। এতিয়া আমি জবাব দিবই লাগিব আৰু এনেধৰণৰ আক্ৰমণক আমি তীব্ৰতম ভাষাত নিন্দা কৰিছোঁ। এনেধৰণৰ আক্ৰমণ কেৱল একো পৃথক ঘটনাই নহয়, এইবিলাক এক বৃহৎ ষড়যন্ত্ৰৰ অংশ বুলি আমি ভাবোঁ, যাৰ মুখ্য উদ্দেশ্য হৈছে আমাৰ ভাৰতবৰ্ষৰ শান্তি ধ্বংস কৰা আৰু যাৰ মানে লক্ষ্য হৈছে যে আমাৰ ভাৰতীয়সকলৰ মানে কি কৰিব, তেওঁলোকক ভয়ত ৰখা, তেওঁলোকক হতাশ কৰি তোলা। আমি চৰকাৰৰ ওচৰত এয়াই দাবী ৰাখিছোঁ যে এতিয়া ন' পলিটিক্স এণ্ড ন' ডিলে। এতিয়া আমাক ইমিডিয়েট একশ্যন লাগে, মিলিটাৰী ফ'ৰ্চ আৰু ডিপ্ল'মেটিক ফ'ৰ্চৰ দ্বাৰা আমাক ইমিডিয়েট একশ্যন লাগে। আৰু যি ঘটনা আজি একশ্যন আৰম্ভ কৰিছে, কিন্তু আমি যিটো একশ্যন আমাৰ ইমান মানুহ কি হৈছে, যিখিনি ভাৰতীয় যিটো আমাৰ ছটা আমাৰ কি কৰিছে, ভাৰতে পাকিস্তানৰ এগেইনষ্টত যিটো আমাৰ কি কৰিছে, সেইটো আৰু আমাক মানে কি লাগে, ইমিডিয়েট একশ্যনটো লাগে। মানে তেওঁলোকক এইবাৰ পাকিস্তানক মানে এইটো সকীয়াই দিব লাগে যে ভাৰত কেতিয়াও ভয় নকৰে আৰু তেওঁলোকক মানে এইবাৰ অতি শক্তিৰে আমি জবাব দিব লাগে বুলি আমি ভাবোঁ আৰু তেওঁলোকক প্ৰমাণ কৰি দিব লাগে যে ভাৰতৰ মাটিত খুন্দা মাৰা মানে ধ্বংসৰ সন্মুখীন কৰা।